বাংলাদেশী হোৱাটো পাপ নহয় বাংলাদেশীসকল মানুহেইটো হয় ইমান ডাঙৰ পৃথিৱীখনত তেওঁলোকৰ বাবে অকণমান ঠাই নোলাব নেকি অসমত থাকিব বাংলাদেশী অসমত বৰ বেয়াকৈ টাৰ্গেট কৰা হৈছে মুছলমানসকলক जो हालत है आसाम की वो तो समझिए मुसलमानों पे क़यामत टूट रही है और मुसलमान टारगेट हो रहे हैं और हमको मुसलमानों के हम जो दिल्ली में रहते हैं हमारा दिल हमारा जिगर सब इस वक्त यहाँ मुसलमानों का जो हाल हो रहा है और उनको बांग्लादेशी और अच्छा बांग्लादेशी बनने में क्या गुनाह है অসম এতিয়া চলিছে এদিনৰ অতিথিও এতিয়া অসমখন জ্বলাব পাৰিছে পিছে কাৰ প্ৰৰোচনাত এওঁলোকৰ আহিছে ইমানখিনি সাহস অসমৰ মাটিত ফুৰিবলৈ আহি বাংলাদেশীৰ হৈ উকালতি বিশিষ্ট সমাজসেৱিকা ছায়েদা হামিদৰ অসমত উপস্থিত হৈ কৰা বিস্ফোৰক মন্তব্যই এতিয়া খলকনি তুলিছে ৰাজ্যৰ সচেতন মহলত ৰাজ্যৰ ৰাজনীতিৰ ভেটিটো উঠিছে কপনি বিশিষ্ট সমাজসেৱিকা তথা পদ্মশ্ৰী প্ৰাপক ছৈয়দা হামিদৰ বিস্ফোৰক মন্তব্যৰ পিছতে সৰ্বত্ৰ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ এইগৰাকী ছৈয়দা হামিদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বহু ৰাজনৈতিক নেতৃত্ব তথা ৰাজ্যৰ জাতীয় দল সংগঠনসমূহ ৰাজ্যৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি থকাৰ মাজতে বাংলাদেশীৰ পক্ষত বিৰোধৰ বাবে উকালতি কৰা ৰাষ্ট্ৰীয় বাওঁপন্থী নেত্ৰী তথা পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা ছায়েদা হামিদৰ এই বিস্ফোৰণৰ পিছতে এতিয়া শোলঠেকত পৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা কিয়নো ৰাজ্যত অনুষ্ঠিত এখন নাগৰিক সভালৈ দিল্লীৰ পৰা অসমলৈ আমন্ত্ৰণ কৰি অনা হৈছিল এইগৰাকী বিতৰ্কিত ছৈয়দা হামিদক আৰু এই বিশেষ সভাখনতে মুখ্য ভূমিকা লৈছিল ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই হামিদে বাংলাদেশীৰ সমৰ্থনত কৰা মন্তব্যৰ পিছতে কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈৰ মন্তব্যই এতিয়া লৈছে বিশেষ আকৰ্ষণীয় ৰূপ গৌৰৱে ক'লে ছৈয়দা হামিদৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই আমি নিবিচাৰো অসমত এজনো বাংলাদেশী আমি কেৱল জানিবলৈহে বিচাৰো যে এতিয়ালৈকে যিমানখিনি উচ্ছেদ কৰিলে কিমান বাংলাদেশী দেখা পালে তেওঁলোক সদায় কি সন্দেহযুক্ত হৈ থাকিব নেকি যদিহে সন্দেহ আছে এসপ্তাহৰ ভিতৰত সঠিক প্ৰমাণ দিয়ক যে তেওঁলোক ভাৰতীয় নে বিদেশী বিগত 10 বছৰে তেওঁলোক হৈয়ে আছে নেকি সন্দেহযুক্ত তেখেতৰ লগত আমাৰ কোনো সম্পৰ্ক নাই তেওঁৰ লগত আমাৰ কোনো সম্পৰ্ক নাই তেতিয়াতো আমি সবৰ কথা ক'ব লাগিব বিজেপি আৰএছএছ বিশ্ব হিন্দু পৰিষদ বজৰং দল তেওঁলোকৰ সাইন্টিষ্ট সকলো ওপৰত কৰিব লাগিব মন্ত্ৰী বিধায়ক সবৰ ওপৰত কৰিব লাগিব আমিতো সদায় কংগ্ৰেছ দলৰ স্থিতিটো স্পষ্ট আমি এজনো বাংলাদেশী নিবিচাৰো আৰু আমিতো জানিবলৈ বিচাৰো যে এইখিনি যে উচ্ছেদ কৰিলে কিমান বাংলাদেশী দেখা পালে কিমান বাংলাদেশীক ধৰিলে এইখিনি যে উচ্ছেদ কৰিছে সন্দেহযুক্ত কৈ আছে ঠিক আছে যদি সন্দেহ আছে তো আপোনালোকে তদন্ত কৰক নে অজীৱন তেওঁলোকে সন্দেহযুক্ত হৈ থাকিব যদি সন্দেহযুক্ত আছে তো তদন্ত কৰি এসপ্তাহৰ ভিতৰত আপোনালোকে প্ৰমাণ দিয়ক যে ভাৰতীয় নে বিদেশী হ'লে আপোনালোকে বৰ্ডাৰলৈ লৈ যাওক তেওঁলোকে সেইটো নকৰিব মানে 10 বছৰ হৈ গ'ল এতিয়াও সন্দেহযুক্ত হৈ আছে তো 10 বছৰ কি কৰি আছিলা এতিয়াতো 1.5 মাহ প্ৰাইভেকশ্যন চলাই আছে এতিয়াও সন্দেহযুক্ত তাত কিমান দিনলৈকে সন্দেহযুক্ত হৈ থাকিব আৰু ইমান দিনলৈকে তোমালোকে কি কৰি আছে যিখিনি উচ্ছেদ কৰি তোমালোকে প্ৰমাণ দিছা আজি তাৰিখত তদন্ত কিয় কৰা নাই ইফালে গৌৰৱৰ ৰহস্যজনক মন্তব্য অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছৈয়দা হামিদক লৈ আহিল গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া যে ছৈয়দা হামিদ কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীৰ বান্ধৱী হয় কথাৰ প্ৰসংগত প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে তৰুণ গগৈৰ দিনত হামিদক কেইবাবাৰো নিমন্ত্ৰণ কৰা হৈছিল গুৱাহাটীলৈ যদিহে কংগ্ৰেছ দলক আমি বাছি থাকিবলৈ দিওঁ অসমীয়া গৈ পাবগৈ বাংলাদেশ আৰু বাংলাদেশী আহি থাকিবহি অসমত ছৈয়দ হামিদা সোনিয়া গান্ধীৰ বান্ধৱী হয় আৰু ডক্টৰ মনমোহন সিঙৰ দিনত তেওঁ প্লেনিং কমিশ্যনৰ মেম্বাৰ আছিলে তৰুণ গগৈ ডাঙৰীয়াই তেওঁ কেইবাবাৰো গুৱাহাটীত নিমন্ত্ৰণো কৰিছিলে কালি তেখেতে কৈছে যে বাংলাদেশী হ'লেও মানুহবোৰ আমি ৰাখি থ'ব লাগে তাৰ মানে
এই কংগ্ৰেছ দল নাগৰিক সমিতি এইবিলাকক যদি আমি বাছি থাকিব দিওঁ কেতিয়াবা বাংলাদেশীবিলাক অসমত আহিব আৰু অসমীয়া মানুহবিলাক বাংলাদেশ যাব লাগিব আমাৰ অসমীয়া বড়ো আদিবাসী কোচ ৰাজবংশী আমিবিলাক বাংলাদেশত যাম আৰু তেওঁলোক ইয়াত আহি যাব যদি এই ধৰণৰ কথা অসমত চলি থাকে আজি অসমৰ কাৰণে খুবেই সংকটৰ সময় আমি সকলোৱে একলগ হৈ এই সংকটৰ মোকাবিলা কৰিব লাগিব আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব ইফালে সৈয়দা হামিদৰ প্ৰসংগৰ মাজতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে কা বলবৎৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে সৈয়দা হামিদে এইবোৰ কথা ক'বলৈ সাহস কৰিছে এনেকুৱা ধৰণৰ ঘটনাবিলাক হ'বলৈ পাইছে ইয়াত সুযোগ পাইছে এই মানুহবিলাকে বাহিৰৰ পৰা আহি আমাৰ অসমৰ যি আজি মহাপুৰুষৰ এটা মানে অতি উল্লেখনীয় দিন তেখেতৰ 497 বৰ্ষৰ পূৰ্বে মহাপ্ৰয়াণ ঘটিছিল তেখেতে যি অসমীয়া আদৰ্শ দিছিল এই দিনটোত মই আজি ক'ব বিচাৰোঁ যে আমাৰ অসমীয়া জাতিৰ প্ৰতি অস্তিত্বৰ সংকট আহিব আমি যদি ধৰ্মৰ নামত ভাষাৰ নামত অসমীয়া সমাজখন বিভক্ত কৰিবলৈ চেষ্টা কৰোঁ সমান্তৰালভাৱে মেহমুদ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে বুলি প্ৰকাশ কৰা মন্তব্যৰ পিছত লাগি থকা তোলপাৰৰ মাজতে সাংসদ অজিত কুমাৰ ভূঞাইও মুখ্যমন্ত্ৰীক লৈ কৰিলে একেই অভিযোগ যে মুখ্যমন্ত্ৰীৰ গাদীখন ত্যাগ কৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি বিভিন্ন সময়ত দাবী কৰিছোঁ তেওঁ সকলো দিশত ব্যৰ্থ হৈছে এটা নহয় নহয় অসমৰ প্ৰতিটো দিশত তেওঁ ব্যৰ্থ হৈছে তেওঁ ভুৱা প্ৰচাৰ ভুৱা তথ্য আৰু প্ৰচাৰ যন্ত্ৰ হাতৰ মুঠিত লৈ পেলাই অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আছে চকু ধুলি দি আছে এজন মুখ্যমন্ত্ৰী ক্ষমতাত থকাৰ কোনো অধিকাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত অনুষ্ঠিত হোৱা সভাখনলৈ আহিয়েই বাংলাদেশীৰ সমৰ্থনত সৈয়দা হামিদাই বিতৰ্কিত মন্তব্য কৰাৰ চল পালে বুলি উঠিছে চাৰিওফালৰ পৰা অভিযোগৰ মাজতে সাংসদ অজিত কুমাৰ ভূঞাক নিষিদ্ধ কৰা হ'ল উজনি অসমত সাংসদগৰাকী তথা সৈয়দা হামিদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিভিন্ন দল সংগঠন ভাৰতৰ একাংশ মুছলমান মানুহে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্য এটাই অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষখনক তেওঁলোকে ইছলামিক ৰাষ্ট্ৰ বনোৱা আৰু তাৰ কাৰণে তেওঁলোকে কাম কৰি আছে আৰু এই ক্ষেত্ৰত আমি দেখা পাইছো জমিয়ত উলেমা ইন হিন্দে হাত উজান দিছে যোৱাকালি আপোনাৰ সৈয়দা হামিদে অসমলৈ আহি দেশত ভি মন্তব্য আগবঢ়াইছে আসলতে এইবিলাক মানুহক চৰকাৰে মুকলি আকাশত ৰখোৱাতে ভুল হৈছে এওঁলোকক গুলিয়াই মাৰিব লাগিছিলে অসমৰ আভ্যন্তৰীণ বিষয়সমূহ তেওঁলোক মাত মাতিবলৈ অধিকাৰ কেনেকৈ পালে অসমৰ আভ্যন্তৰীণ বিষয়সমূহ তেওঁলোকে কি কাৰণে মাত মাতিব অসমত আমি আছো আমি অসমৰ কাৰণে চিন্তা কৰিম অসমত যিমানখিনি বাংলাদেশী আছে সকলো বাংলাদেশী খেদা হ'ব এটা এটাকৈ বাংলাদেশী কিন্তু মৰিয়াই পিঠি বহল কৰি দিয়া হ'ব উচ্ছেদ হৈছে উচ্ছেদ হ'বই কাৰণ অসমত খিলঞ্জীয়া ৰাইজৰ দাবী আৰু অসমত খিলঞ্জীয়া ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে অসমৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাইছে আৰু এই বিষয়ত বাংলাদেশীৰ এজেণ্ট পাকিস্তানৰ এজেণ্টৰ মাত মতাৰ কোনো দৰকাৰ নাই আৰু আমি অসমীয়া হয় অসমৰ অসমীয়া কেনেদৰে ৰাখিব লাগিব সেইটো অসমীয়া বিচাৰ বিবেচনা কৰিব সৌখিদিনা মাদানীয়ে কৈছে অসমৰ মুখ্যমন্ত্ৰীক অসমৰ জনসাধাৰণে পাতিছে অসমৰ সৰ্বশ্ৰেষ্ঠ এজন মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ হাতেৰে এই বাংলাদেশী মূলৰ প্ৰমুৱা মুছলমানক উচ্ছেদ কৰিছে 30 লাখ বিঘা মাটি প্ৰমুৱা মুছলমানে যি বেদখল কৰিছে তাত উচ্ছেদ হ'ব লাগিব সদৌ অসম অনুসূচিত যদি ছাত্ৰ সন্থা স্পষ্ট কথা আমি কিন্তু সেই হামিদৰ বা মাদানীৰ পৰা আদি কৰি কাউলৈ ভয় নকৰোঁ গ্ৰেপ নকৰোঁ দৰকাৰ হ'লে কিন্তু কচু কটা দিয়া হ'ব সেই মাদানীক কচু কটা দিয়া হ'ব সেই হামিদক আৰু কচু কটা দিয়া হ'ব সেই আসাদ মাদানী বুলি কোৱাটো এটা কথা আমি স্পষ্ট কৰি দিছো তাৰ লগতে আমি সমান্তৰালভাৱে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো যিয়ে মিয়াৰ সপক্ষে ৰায়দান দিছে যিয়ে মিয়াৰ সপক্ষে লৈছে ৰাজ্যৰ ভিতৰত থকাই হওক বাহিৰত থকা কোনোবা মুছলমানে হওক কিন্তু তাহাঁতক গ্ৰেপ্তাৰ কৰক অন্যথা কিন্তু এইটো যে বিষয়বাস্প যে সাম্প্ৰদায়িক বিষয়বাস্পলৈ যে গতি কৰাইছে ইছলামিক ৰাষ্ট্ৰ যে গঠন কৰা এটা পৰিকল্পনা কৰিছে পৰিকল্পনা কৰিছে সেই যে বাংলাদেশী মূলৰ মিয়াসকলক ইয়াত সংস্থাপন কৰি এই হামিদৰ নিচিনা মানুহে যে আগৰ পৰাই যে এটা পৰিকল্পনা কৰিছে আজি যে মুখ্যমন্ত্ৰী মহোদয় উচ্ছেদৰ অভিযানত যেতিয়া হাত দিছে তেতিয়া তেখেতলোকে চটফটনিত থাকিব পৰা নাই ক'ত যাওঁ ক'ত মৰো ক'ত কৰোঁ তেনেকুৱা নিচিনা দেখুৱাইছে সাংসদ অজিত কুমাৰ ভূঞা ডক্টৰ হীৰেণ গোহাঁইৰ অসম নাগৰিক সন্মিলনৰ বিপৰীত স্থিতিত দেখা গ'ল লুৰিণজ্যোতি গগৈক লুৰিণে ক'লে XYZ যি নহওক বিদেশী পৃষ্ঠপোষকতা কৰাসকলৰ কোনো কথা মানি লোৱা নহ'ব স্পষ্ট কথা
আমাৰ স্পষ্ট দৃষ্টিভংগী চাওক অসম জাতীয় পৰিষদৰ স্পষ্ট দৃষ্টিভংগী অসম চুক্তিমৰ্মে বিদেশী চিনাক্তকৰণ হ'ব লাগিব বহিষ্কাৰ হ'ব লাগিব বিদেশীয়ে তাৰ নামত ধৰ্ম তাৰ নামত জাতপাত হ'ব নোৱাৰিব কোনো ব্যক্তি বিশেষ বিদেশীক পৃষ্ঠপোষকতা কৰা কোনো মানুহে XYZ যোনে নহওক বিদেশীক অসমত ৰাখিবলৈ অধিকাৰ দিবলৈ লোৱা কোনো ষড়যন্ত্ৰ লক্ষ্য উদ্দেশ্যৰ আমি দুৰ্বল বিৰোধী কোনো কাৰণতে হ'ব লাগিব সৈয়দ হামিদৰ মন্তব্যৰ পাছতে ভিন্ন প্ৰতিক্ৰিয়া আহি পৰিল বিজেপিৰ বহু বিধায়ক মন্ত্ৰী কিংবা সাংসদৰ অজিত ভূঞাক ভিৰ মাফিয়া আখ্যা দি বিধায়ক মানৱ ডেকাই ক'লে মাফিয়াৰ নিচিনা তেওঁলোকে কৰে তেওঁলোকৰ যদি এই ইমানেই চিম্পেথি আছে তেতিয়াহ'লে তেওঁলোকৰ ঘৰত প্ৰথমতে আৰম্ভ কৰক না চেৰিটি শুড ষ্টাৰ্ট ফ্ৰম দেয়াৰ হোম অজিত ভূঞা ডাঙৰীয়া অকলে থকা মানুহ ঘৰত 3-4টা বেডৰুম আছে মইতো তেওঁৰ ঘৰত গৈ পাইছোঁ দিল্লীতো কোৱাৰ্টাৰ আছে অলপ মানুহ তেওঁৰ ঘৰৰ পৰাই আৰম্ভ কৰকচোন অকল ব্যক্তিগত লাভালাভৰ বাবে অসমীয়া জাতিটোক বিক্ৰী কৰি দিব এনেকৈ বাহিৰৰ পৰা মানুহ আনি পিনে সেইটোতো কেতিয়া হ'ব নোৱাৰে ইফালে বিধায়ক অখিল গগৈৰ পৰাও আহিল সৈয়দ হামিদ সন্দৰ্ভত প্ৰতিক্ৰিয়া সাম্প্ৰতিক পৰিস্থিতিৰ জ্বলন্ত অসমখনৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ সভাসমূহ যাতে আয়োজন নকৰে তাৰ সকিয়নি দিলে বিধায়ক অখিলে লগতে এনে সভা আয়োজন কৰা উদ্যোক্তাসকলক বিদেশীৰ পক্ষত নাই বুলি স্পষ্টীকৰণৰ আহ্বান জনালে অখিল গগৈয়ে সৈয়দা হামিদাৰ নামটো কেতিয়াও শুনাও নাছিলো মই নাজানো দেই তো কালি আজি সংবাদ মাধ্যমত দেখিলো বিশেষকৈ অসমীয়া প্ৰতিদিন কাকতত দেখিলো যে সৈয়দা হামিদাই মানে সাংঘাতিক ধৰণে সংবাদ মাধ্যমত দেখিছে যে তেখেতে যিবিলাক বক্তব্য দাঙি ধৰিছে এইবিলাক বিদেশী পক্ষত বক্তব্য দাঙি ধৰিছে বিদেশী পক্ষত দাঙি ধৰা কোনো বক্তব্য অসমীয়া মানুহে কেতিয়াও গ্ৰহণ নকৰে বাংলাদেশী অসমত থাকিলেনো কি হ'ব বুলি কোৱা কথাটো কোন অসমীয়া মানি ল'ব কওকচোন তেওঁলোকে অসমীয়া জাতিৰ সভ্যতা অসমীয়া জাতিৰ সংস্কৃতি অসমীয়া জাতিৰ ইতিহাস অসমীয়া জাতিৰ সংগ্ৰাম অসমীয়া জাতিৰ আকাংক্ষা সপোন এইবিলাক কথা একো নাজানে আকস্মিকভাৱে আহে আৰু এনেকুৱা এটা বক্তব্য দাঙি ধৰে আৰু যি বক্তব্যৰ জৰিয়তে আচলতে বিজেপিৰে লাভ হয় এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰে গতিকে যিয়ে এই বক্তব্য দাঙি ধৰিছে সেই মহিলাগৰাকীক মই এই বক্তব্য উঠাই ল'বৰ কাৰণে দাবী জনাইছো অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ কোনো অহাৰ প্ৰয়োজন নাই অসমত বিদেশী থাকিব লাগে বুলি কোৱা মানুহ কোনো নাই অসমত যি ধৰ্মৰ যি জাতিৰ যি বৰ্ণৰ যি আদৰ্শৰ মানুহেই নহওক লাগিলে কিয় কোনেও অসমত বিদেশী গ্ৰহণ নকৰে বিজেপিয়ে হিন্দু বাংলাদেশী আনিব খুজিছে আমি গ্ৰহণ নকৰো কিছুমানে মুছলিম বাংলাদেশীক সমৰ্থন কৰে আমি তেওঁলোককো গ্ৰহণ নকৰো আমি বিদেশীৰ বিৰুদ্ধে আছো আৰু সেইকাৰণে সৈয়দা হামিদে যি বক্তব্য দাঙি ধৰিছে তাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো আৰু তেখেতক এই বক্তব্য উঠাই ল'বৰ কাৰণে দাবী উত্থাপন কৰিছো লগতে যিসকলে এই সভাখন আয়োজন কৰিছিলে উদ্যোক্তাসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে অসমৰ এই সেনচিটিভ পৰিৱেশত অসমৰ এই অত্যন্ত মানে এটা মানে কি ক'ব সংবেদনশীল পৰিৱেশত যি সময়ত অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে সংঘৰ্ষ আৰু সংঘাত লগাবৰ কাৰণে থি পৰি লাগিছে সেই সময়ত বাহিৰৰ পৰা কোনোবা মানুহ আনি এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰোৱাই অসমী জাতিটোৰ যাতে ক্ষতি নকৰে তাৰ কাৰণে সকলো উদ্যোক্তাকে মই সাৱধান হ'বৰ কাৰণে আহ্বান জনাইছো আৰু কালিৰ সভাখনৰ যিসকল উদ্যোক্তা সেই উদ্যোক্তাসকলক এই কথাটো স্পষ্ট কৰি দিবলৈ মই অনুৰোধ জনাইছো মোৰ বিনম্ৰ অনুৰোধ যে উদ্যোক্তাসকলে এইটো স্পষ্ট কৰি দিয়ক যে তেখেতসকল বিদেশীৰ পক্ষত নাই বাংলাদেশী অথবা উচ্ছেদ সন্দৰ্ভত এনেবোৰ উচতনিমূলক মন্তব্যৰ পিছতে এতিয়া ৰাজনৈতিক মহলত জুই চলিছে অশান্ত হৈছে অসম বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।